দুধনৈত বন্যহস্তীয়ে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক চকুৰ সন্মুখতে আটাইকেইটা ঘৰ বন্যহস্তীয়ে ভাঙি পেলোৱাত অন কেমেৰা হুক হুকাই কান্দি উঠিল এগৰাকী দুৰ্ভগীয়া মহিলাই মুকলি আকাশৰ তলত এতিয়া পৰিয়ালটো ইফালে সামগ্ৰীটো অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস ঘৰ বুলিবলৈ কোনো চিন মুকামেই নাই আছে মাথো ভেটিটো বন্যহস্তীৰ 25-30 জনীয়ে এটা জাকে মাটিয়াত চলালে তাণ্ডৱ লীলা এটা পৰিয়ালৰ 4টা বাসগৃহই ভাঙি তছনছ কৰিলে হাতীৰ জাকটোৱে অকল ঘৰ ভঙাই নহয় ধান চাউল খায়ো তহিলং কৰে ভাত ৰান্ধিবলৈ বাচন বৰ্তনৰ লগতে কাপোৰ ঘৰৰ আচবাব সকলো বিনষ্ট কৰে বন্যহস্তীৰ জাকে এতিয়া অনাহাৰে অনিদ্ৰাৰে মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটো সপোনৰ ঘৰখন চকুৰ সন্মুখত থান বান হৈ যোৱা দৃশ্য দেখি হুক হুকাই কান্দি উঠিল এগৰাকী মহিলা চৰকাৰলৈ কাতৰ অনুৰোধ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক যি পাৰে সাহায্য প্ৰদান কৰক সরকার কিবা সোনকালে ব্যবস্থা করক এটা আমি অনুরোধ করছি আমার কারণে বড় দুঃখ পালো আমি ঘর দুয়ার একো নাই আমার সরকারে কি করে আমাক অলপ সহায় করক হয় মাটিয়াত এতিয়া এই দৃশ্যই সুলভ দৈনিক বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত মাটিয়াৰ বিভিন্ন অঞ্চলত দুধনৈৰ বালাচৰা চিলুক আদি বিভিন্ন ঠাইত হাতীৰ উপদ্ৰৱ দৈনন্দিন বৃদ্ধি পাইছে ইফালে পুৰণি গুদাম সামগ্ৰীৰ বৃহত্তৰ অঞ্চলতো চলিছে হাতীৰ সন্ত্ৰাস কন্দলি পাহাৰৰ পৰা নামি অহা জাক জাক হাতীয়ে এফালৰ পৰা বিনষ্ট কৰি গৈছে খেতি বাৰী ভুক্তভোগী গঞাই বিভিন্ন পদ্ধতিৰে হাতী খেদাৰ ব্যৱস্থা কৰিছে যদিও কেৰেপ কৰা নাই হাতীৰ জাকে দুধনৈৰ পৰা অৰূপ নাথ আৰু পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাই আনিলে পৰিৱৰ্তন জীৱন আৰু জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে বহু শিল্পীয়ে সেলুনৰ ব্যৱসায়ৰে পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে অভয়াপুৰীৰ বাঁহীবাদক উৎপল দাসে মহামাৰী কৰোনাই আনিলে পৰিৱৰ্তন বহুতৰ জীৱন সলালে মহামাৰী কৰোনাই বিশ্বত কৰোনা মহামাৰীৰ সন্ত্ৰাস এতিয়াও অব্যাহত মাৰ্চ মাহৰ পৰা চলি থকা কৰোনাৰ এই সন্ত্ৰাসৰ কেতিয়া অৱসান ঘটিব সেয়া কোনেও নাজানে কিন্তু এই কৰোনাই বহুতৰ জীৱনলৈ আনিলে পৰিৱৰ্তন বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলত বহু সাংস্কৃতিক কৰ্মীয়ে জীৱিকা পালনৰ বাবে ল'বলগীয়া হৈছে বেলেগ পথ এই কৰোনাৰ বাবে বঙাইগাঁৱৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে ল'বলগীয়া হৈছে কেঁচি খুলিবলগীয়া হৈছে চেলুন একমাত্ৰ কাৰণ দীৰ্ঘদিন ধৰি ৰাজ্যত সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ থকাৰ বাবে বন্ধ হৈ পৰিছে উপাৰ্জনৰ পথ এইজন উৎপল দাস কোকৰাঝাৰৰ যুৱক উৎপলে বাঁহী খুব ভাল পায় বাঁহীক লৈ বহু সপোন এই যুৱকজনৰ বাঁহী পালেই আপোন পাহৰা হৈ পৰে উৎপল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাঁহী বাদনেৰে দৰ্শকৰ ভূয়সী প্ৰশংসাও লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজনে কিন্তু এতিয়া বাঁহী এৰি হাতত কেঁচি ল'বলৈ বাধ্য হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত হেয়াৰলুন নামৰ এখন চেলুন খুলি এতিয়া জীৱন যুঁজত অৱতীৰ্ণ হৈছে এইজন উদীয়মান বাঁহীবাদকে গ্ৰাহকৰ ভিৰৰ মাজে মাজে এতিয়াও সুযোগ বুজি হাতত তুলি লয় বাঁহী অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ কথা চিন্তা কৰি অনতিপলমে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবৰ বাবে চৰকাৰক আহ্বান উৎপলৰ অসম চৰকাৰে এই কোভিড প্ৰটকল মানি যিকোনো উপায়েৰে আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ যেন মুকলি কৰি দিয়ে কাৰণ মোৰ দৰে বহুতো সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিয়ে বা আমাৰ মিউজিচিয়ানখিনিয়ে বহুত কষ্টত থাকিব লগা হৈছে কোনোবাই গাড়ী চলাইছে কোনোবাই আজি মই যেনেকৈ কৈ কেঁচিখন হাতত লৈছো কোনোবাই বেলেগ বেলেগ পন্থা হাতত ল'ব লগা হৈছে ভগৱানৰ ওপৰতো মই
তাকে প্ৰাৰ্থনা কৰো চৰকাৰে যে এইখিনি আঁতৰাই কিনে আমাৰ নতুনকে আৰু আগৰ দৰে সাংস্কৃতিক অনুষ্ঠানসমূহ চলাই লৈ যোৱাত আমাক পৰামৰ্শ দিয়ে। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। হ'ল ৰাজ্যত মাদ্ৰাছা বন্ধৰ পথ। আজি বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে দ্য আছাম ৰিপিলিং বিল 2020 বিধেয়ক উত্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা চৰকাৰী খৰচত নহ'ব ধৰ্মীয় শিক্ষা। অৱশ্যে বিধেয়ক গৃহীত হোৱাৰ পাছতো প্ৰাদেশিকৃত মাদ্ৰাছাৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰি থাকিব দৰমহা। বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ আৰু AIDFে। বিধেয়কখনে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰাৰ অভিযোগ বিৰোধীৰ। আজি আমাৰ সন্মুখত প্ৰশ্নটো হ'ল যে স্বাধীনতাৰ আগৰ পৰা মাদ্ৰাছা এডুকেশ্যন চলি আছিল, কিন্তু আজি যদি কোনোবাই কোৰ্টত গৈ কয় যে চৰকাৰে যদি 600 কোটি টকা কোৰাণ শ্বৰীফ শিকোৱাৰ কাৰণে খৰচ কৰি আছে, বাইবেল শিকোৱাৰ কাৰণে কিয় খৰচ কৰা নকৰে? কালি যদি কয় যে ভগৱত গীতা শিকোৱাৰ কাৰণে কিয় খৰচ নকৰে? আমাৰ অসমত সৰু সৰু বড়ো সমাজৰ বাথৌ আছে, আমাৰ দনিয়পলো আছে মিচিং সমাজৰ। তেওঁলোকে যদি কোনোবা দিনা কোৰ্টত কেছ কৰে যে আপোনালোকে আমাৰ বাথৌৰ ওপৰত শিক্ষাটো কিয় নিদিয়ে, এতিয়া ইয়াতে বড়ো ভাষাৰ কথা ওলাওতেই কমলেশ্বৰ পুৰকায়স্থ ডাঙৰীয়াই বঙালী ভাষাৰ কথা ক'লে। মইতো আমাৰ সহনশীলতাক ধন্যবাদ জনাম যে এই হাউচত বহুতো খ্ৰীষ্টিয়ান বিধায়ক থকাৰ পিছতো, বহুতো হিন্দু বিধায়ক থকাৰ পিছতো আজিলৈকে ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় দি 1935 চনৰ পৰা এই ইনষ্টিটিউটটো চলি আছে। কোনো এজন হিন্দু বিধায়কে, কোনো এজন খ্ৰীষ্টান বিধায়কে আজিলৈকে কুৱেশ্যন আনা নাই যে আপোনালোকে যে কোৰাণৰ শিক্ষা দি আছে, বাইবেল আৰু ভগৱত গীতাৰ শিক্ষা আপোনালোকে কিয় দিয়া নাই? মাদ্ৰাছা বিল সম্পূৰ্ণ সংবিধান বিৰুদ্ধ হিচাপে লৈ অনা হৈছে। আমি ভাবোঁ যে সংবিধানৰ 29, 30, 14, 15 আৰ্টিকেলত যি সকলোৰে ভাৰতীয় নাগৰিকে নিজৰ ভাষা, সংস্কৃতি আৰু আকিদা বিশ্বাস লৈ পেলাই তেওঁলোকে নিজস্বভাৱে এডুকেশ্যন চলাই থাকিব পাৰে। কিন্তু চৰকাৰে চৰকাৰীকৰণৰ নামত, অৰ্থাৎ চৰকাৰী যিবোৰ মাদ্ৰাছা আছে সেই মাদ্ৰাছাবোৰ উঠাই দিয়াৰ কাৰণে আজি বিল আনিছে। আমি সেই বিলৰ বিৰোধিতা কৰিম আৰু সম্পূৰ্ণৰূপে তাক যাতে উঠাই লয় তা আমি দাবী উত্থাপন কৰিম। ৰিলিজিয়াছ এডুকেশ্যন ডিসকার্ড কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু 3 কোটি মানুহৰ 3.5 কোটি মানুহৰ এমপ্লয়মেণ্টৰ যি সুবিধা, সেই সুবিধাৰ পৰা এই নিবনুৱাৰে ভাৰাক্ৰান্ত সময়ত তেওঁলোকক বঞ্চিত কৰাটো সঠিক কথা নহ'ব। অনুৰোধ কৰিম মাননীয় মন্ত্ৰী মহোদয়ক যে মাদ্ৰাছা এই এডুকেশ্যনৰ যিসকল স্কলাৰ্ছ আছে সেইসকলৰ লগত বহি আমি বিধায়কসকল আছো, যদি আপোনাৰ পৰামৰ্শ লয় আপুনি মডাৰ্নাইজ কৰক, আপগ্ৰেড কৰক, নতুন নতুন সাবজেক্ট ইন্ট্ৰডিউচ কৰক, কিন্তু এই সিস্টেমটো মাদ্ৰাছা আৰু সংস্কৃত বন্ধ কৰিব নালাগে। জেনারেল এডুকেশনের লগত মরাল টিচিংর দরকার, মাননীয় মহোদয় স্পিরিচুয়াল টিচিংর দরকার, যেটা সংস্কৃত টুল আর মাদ্রাসা হয়। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো সপ্তাহৰ দাদাৰ পছন্দ মজদা শুজ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট, অটুট ঘৰ, অটুট অসম।